যোৰহাটত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া বিজেপিৰ উপসভাপতি ৰাণা গোস্বামীৰ কোনো ধৰণৰ গণভিত্তি নথকা গৌৰৱ গগৈক যোৰহাটত পৰাজয় নিশ্চিত বুলি মন্তব্য কৰি বিজেপিৰ আসনৰ সংখ্যা আৰু এখন বৃদ্ধি পোৱাটো নিশ্চিত হ'ল বুলি কটাক্ষ ৰাণা গোস্বামীৰ গৌৰৱ গগৈ মানুহ মাৰি খোৱা নেতা বুলি মন্তব্য ৰাণা গোস্বামীৰ গৌৰৱ গগৈ বুলি তো বিশেষ এটা একো নাই গৌৰৱে বাপেকৰ চাৰ্টিফিকেটখনত চলিব নেকি কওকচোন গৌৰৱ গগৈয়ে দিল্লীত কি কৰে বেলেগ কথা কিন্তু অসমত গৌৰৱ গগৈৰ আজি তাৰিখত যিমান কৰ্মী আছে যিমান স্থানীয় জ্যেষ্ঠ আমাৰ কংগ্ৰেছৰ লিডাৰ আছিলে সেইবিলাকৰ লগত কি ধৰণৰ তেখেতে ৰাজনীতি ক্ষেত্ৰত পাৰ কৰিছে সেইটোৱে মূল কথা গৌৰৱ গগৈ যদি নগাঁৱত খেলে তেতিয়া যোৰহাটত কিয় চিট বিচাৰিছে তাৰমানে যোৰহাট কম্পমান হৈছে নগাঁৱত কিয় জোৰ কৰিছে খেলিবৰ কাৰণে নগাঁৱত খেলিবলৈ বিচৰাৰ মূল কথাটো হৈছে যোৰহাটত কম্পমান হৈছে তেখেতে কাজিৰঙাত চিট বিচাৰিলে কাজিৰঙাটো ফ্লপ কৰি দিলে খতম কৰি পেলালে আল্টিমেটলি যোৰহাটত বিচাৰি থৈ আকৌ নগাঁৱত গৈ পেলাই মিয়াৰ ভোটে খেলিব বিচাৰিলে তাত আজি তাৰিখত সেইকাৰণেতো কম্পমান হৈ হৰে হৰি কম্পমান হৈ পেলাই হৰে হৰি কম্পমান হৈ নগাঁৱলৈ বিচাৰিছিলে নগাঁৱত যুদ্ধ দি আছিলে ল'বৰ কাৰণে এজনক মাৰি এজনক ৰজা হোৱা লিডাৰহে গৌৰৱ গগৈ কাৰণ গৌৰৱ গগৈ যদি সেই দেখিছে যে এজন তাৰ MP আছেই চিটিং MP তেওঁ বগৰাই মেলি পেলাই মেলি তেওঁ নগাঁৱত যুঁজিছে তাৰমানে লোকক মাৰি খোৱা নেতা গৌৰৱ গগৈ মানে MP হ'বলৈ ক্ষমতা লাগে তেওঁ ব্যক্তিকেন্দ্ৰিক বস্তু য'তে MLA থকা নথকা কথা নাই মুঠৰ ওপৰত ইয়াত তপন গগৈ ডাঙৰীয়া আজি তাৰিখত ভাল হ'ব ভাৰতীয় জনতা পাৰ্টিৰ জনহিতকৰ কাম এই কামবিলাকেই হ'ব আমাৰ প্ৰাৰ্থীগৰাকীৰ মূল ভেটি